বৃহত্তৰ মোকালমোৱা অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ হাব হিচাপে চিহ্নিত কাপলাবৰীত আজি ইলেক্ট্ৰনিক সামগ্ৰীৰ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান SR ইলেক্ট্ৰনিক্স নামেৰে এখন ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰা হয়। মোকালমোৱাৰ লাৰকুছি গাঁৱৰ উদ্যমী যুৱক শ্বাহৰুখ হুছেইনে অঞ্চলটোৰ সৰু সৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সুবিধাৰ্থে আজি মুকলি কৰি দিয়ে ইলেক্ট্ৰনিক সামগ্ৰীৰ পাইকাৰী প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন মাংগলিক কাৰ্যসূচীৰে গ্ৰাহকৰ বাবে মুকলি কৰা হয়। আজাদ ড্ৰাগছৰ স্বত্বাধিকাৰী আবুল কালাম আজাদ আৰু 65 নং লাৰকুছি কাপলাবৰী গাঁও পঞ্চায়তৰ সভাপতি নাছিৰ উদ্দিন আহমেদে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি আৰু সমাজ হিতৈষীৰ উপস্থিতিত ফিতা কাটি আনুষ্ঠানিকভাৱে ব্যৱসায়িক প্ৰতিষ্ঠানখন মুকলি কৰে। অসম আৰক্ষীৰ উপ পৰিদৰ্শক লুকমান আলী আহমেদৰ সুযোগ্য পুত্ৰ তথা শিক্ষিত যুৱক শ্বাহৰুখ হুছেইনে চৰকাৰী চাকৰিৰ পাছত দৌৰি নাথাকি স্বনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে আজি প্ৰতিষ্ঠানখন মুকলি কৰে। আজি এই 4 নম্বৰ বটতলা কাপলাবৰীত SR ইলেক্ট্ৰনিক্স নামেৰে এখন হোলসেল ৰেটৰ ইলেক্ট্ৰনিক্সৰ দোকান আমাৰ উদীয়মান যুৱক সমাজকৰ্মী আৰু তেওঁ এখন দোকান আজি ষ্টাৰ্ট কৰিছে, আৰম্ভণি কৰিছে। গতিকে মই ভাবোঁ যে এই দোকানৰ জৰিয়তে ইলেক্ট্ৰনিক্সৰ সামগ্ৰীৰ ক্ষেত্ৰত যিসমূহ আমাৰ এই অঞ্চলৰ কাপলাবৰী, লাৰকুছি, ৰামপুৰ ইয়াৰ সৰু সুৰা দোকানী আছে, তেওঁলোকে ইয়াত আহি যিটো মানে হোলসেল ৰেটত বস্তু ইয়াৰ পৰা লৈ যাব পাৰিব। আজিৰ পৰা মই ভাবোঁ যে দূৰত গুৱাহাটী বা নলবাৰীৰ পৰা মাল আনিব নালাগে, ইয়াতে পাব। আহি ইয়াৰ পৰা সেই সামগ্ৰীসমূহ লৈ যায় তেওঁলোকে বিক্ৰী কৰিব আৰু আমাৰ এই অঞ্চলৰ ৰাইজেও তাৰ দ্বাৰা উপকৃত হ'ব, ৰাইজেও কম দামত বস্তু পাব। আৰু এই শুভক্ষণত মই SR ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী শ্বাহৰুখলৈ শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতে তেওঁ এগৰাকী শিক্ষিত যুৱক হৈ চাকৰিৰ পিছত নদৌৰি নিজকে ভাৱে প্ৰতিষ্ঠা কৰাৰ কাৰণে যি ব্যৱসায় কৰাৰ উদ্দেশ্যে এই দোকান বাছি লৈছে তাৰ কাৰণে তেওঁক শুভেচ্ছা জনাইছে আৰু তেওঁ ভৱিষ্যতে যাতে সফল হয় তাৰ কাৰণে আল্লাহ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।